নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম আৰক্ষীৰ যিসমূহ ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ মেডিকেল টেষ্টত আপোনালোকক কি চোৱা হয়। প্ৰথম আমাৰ যিখিনি মেল কেণ্ডিডেট আছে, মেল কেণ্ডিডেটখিনি হাইট আৰু চেষ্ট জোখা হয়। আমাৰ যিখিনি জেনেৰেল, OBC, MOBC আৰু ST কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগিব 162.56 সেন্টিমিটাৰ। আৰু যিখিনি STP আৰু STH কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগিব 160.02 সেন্টিমিটাৰ। আৰু চেষ্টটো আমাৰ যিখিনি জেনেৰেল, OBC, MOBC, SC আৰু STP কেণ্ডিডেট আছে, তেওঁলোকৰ নৰ্মেল চেষ্ট হ'ব লাগিব 80 সেন্টিমিটাৰ আৰু ফুলাই হ'ব লাগিব 85 সেন্টিমিটাৰ। তাৰপৰা যিখিনি ST হিলছ এইচ কেণ্ডিডেট আছে, মানে হিলছ কেণ্ডিডেট আছে, তেওঁলোকৰ নৰ্মেল চেষ্ট হ'ব লাগিব 78 সেন্টিমিটাৰ আৰু ফুলালে হ'ব লাগিব 83 সেন্টিমিটাৰ। এতিয়া যদি আপোনালোকে 5 সেন্টিমিটাৰ চেষ্টটো ফুলাব নোৱাৰে, তেতিয়া আপোনালোকক ফেল কৰি দিব। আপোনালোকৰ ধৰি লৈছোঁ কাৰোবাৰ নৰ্মেল চেষ্ট আছে 90 সেন্টিমিটাৰ, কিন্তু যদি আপোনালোকে ফুলাই মেলি 95 কৰিব নোৱাৰে, তেতিয়া আপোনালোকক ফেল কৰাই দিব। গতিকে আপোনালোকে চেষ্টটো কেনেকৈ ফুলাব লাগে সেইটো প্ৰেক্টিচ কৰি যাব। তাৰপৰা যিখিনি ফিমেল কেণ্ডিডেট আছে, ফিমেল কেণ্ডিডেট জেনেৰেল, OBC, MOBC, SC, তেওঁলোকৰ হাইট হ'ব লাগিব 154.94 সেন্টিমিটাৰ। আৰু যিখিনি STH আৰু STP কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগিব 152.40 সেন্টিমিটাৰ। তাৰপিছত আপোনালোকৰ ল'ৰা ছোৱালী সকলোকে চাব ডিষ্টেঞ্চ ভিজন। ডিষ্টেঞ্চ ভিজনটো আপোনালোকক 10-12 ফুটমান আঁতৰত এখন কাৰ্ড দিব। কাৰ্ডখনত আপোনালোকক কিছুমান লেটাৰ আৰু কিছুমান নাম্বাৰ থাকিব। সেই নাম্বাৰখিনি আপোনালোকে এনেকৈ এটা চকু বন্ধ কৰি এটা চকুৱে পঢ়িব লাগিব, তাৰপৰা আকৌ এনেকৈ এটা চকু বন্ধ কৰি এটা চকুৱে পঢ়িব লাগিব। এতিয়া আপোনালোকে কিছুমান নতুনকৈ যিখিনি কেণ্ডিডেট যায়, তেওঁলোকে এই চকুটো যদি এনেকৈ বেছিকৈ টানি ধৰে আপোনালোকে, তেতিয়া এই চকুটোত অলপ প্ৰব্লেম হ'ব। গতিকে চকুটো সদায় এনেকৈ ধৰিব, এনেকৈ হাতখন এনেকৈ ফুলাই পেলাই এনেকৈ ধৰিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত আহি গ'ল আপোনালোকৰ কালাৰ ভিজন। কালাৰ ভিজন মই স্ক্ৰীণত দেখুওৱাৰ দৰে এনেকুৱা এখন কাৰ্ড দিব। ধৰিছোঁ এই কাৰ্ডখনত যেনেকৈ আছে 12, 45 আৰু 78, তেনেকুৱা আপোনালোকৰ কিছুমান নাম্বাৰ থাকিব আৰু কিছুমান এনিমেল থাকিব। সেইখিনি আপোনালোকক চিনি পাইছেনে সুধিব। আপোনালোকক মিনিমাম 2-3 ফুট আঁতৰত দিব। তাৰপৰা আপোনালোকক চাব নকনি। নকনিটো তেনেকৈ স্ক্ৰীণত মই দেখুৱাইছোঁ, যেনেকৈ আপোনালোকৰ যিকেইটা আঁঠুকেইটা যদি ইটোৱে সিটোৱে আপোনালোকক লাগি যায়, তেতিয়া আপোনালোকৰ নকনি প্ৰব্লেমত ধৰিব। তাৰপৰা আপোনালোকৰ চাব ফ্লেট ফুট। ফ্লেট ফুট হৈছে যেনেকৈ স্ক্ৰীণত মই দেখুৱাইছোঁ, আপোনালোকৰ যিখন ভৰিৰ তলুৱা, সেই তলুৱাখন যদি আপোনালোকৰ মাটিত সম্পূৰ্ণৰূপে পৰি যায়, তেতিয়া আপোনালোকৰ ফ্লেট ফুট হ'ব। ফ্লেট ফুটটো কিছুমানৰ জন্মগতভাৱে প্ৰায় কেণ্ডিডেটৰ ফ্লেট ফুটটো নাথাকেই। তাৰপৰা আপোনালোকক চাব ভেৰিকাছ ভেন। এতিয়া এটা মেইন সমস্যা হৈছে ভেৰিকাছ ভেনৰ সমস্যাটো। যেতিয়া আপোনালোকে খুব ৰ'দত ৰানিং কৰে বা আপোনালোকৰ জোতাৰ চুলটো সৰু হয়, তেতিয়া আপোনালোকৰ ভেৰিকাছ ভেন প্ৰব্লেমটো হয় আৰু কিছুমানৰ জন্মগতভাৱে থাকে। এতিয়া মই স্ক্ৰীণত দেখুওৱাৰ দৰে আপোনালোকৰ যিকেইটা কলা ফুল আছে, কলা ফুলত থকা শিৰবোৰ থোপা পাতি যায়, তেতিয়া আপোনালোকক ভেৰিকাছ ভেন প্ৰব্লেমত ধৰিব। গতিকে ভেৰিকাছ ভেন যদি আপোনালোকৰ আছে, আপোনালোকে বেছি চিন্তা কৰিব নালাগে, মেডিকেলত যাব। আপোনালোকক 10-15 দিন ট্ৰিটমেণ্ট কৰিলে আপোনালোকৰ ভাল হৈ যাব আৰু ৰানিংটো ৰ'দত কৰিবলৈ অলপ কমাই দিব। তাৰপৰা আপোনালোকক চাব স্কিন প্ৰব্লেম। যদি আপোনালোকৰ স্কিনত দেখুওৱাৰ দৰে সৰু প্ৰব্লেম থাকে বা খৰ থাকে, তেতিয়া আপোনালোকৰ একো নহয়। যদি আপোনালোকৰ ডাঙৰ ধৰি লৈছোঁ, আপোনালোকৰ গোটেই ছালখন এৰাই আছে, তেতিয়া আপোনালোকক স্কিন প্ৰব্লেমত ধৰি ল'ব। তাৰপৰা আপোনালোকৰ চাব টেটু। স্কিনত দেখুওৱাৰ দৰে যদি আপোনালোকৰ সৰু টেটু আছে, তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নাই। যদি আপোনালোকৰ গোটেই হাতখন সম্পূৰ্ণভাৱে টেটু কৰি থৈছে, তেতিয়া আপোনালোকক ধৰি ল'ব। গতিকে যিসকলে এতিয়া বৰ্তমান দৌৰি আছে, সেইসকলে এতিয়া টেটু অংকন নকৰিব। যেতিয়া আপোনালোকে চাকৰিটো পাই ল'ব, তাৰপিছত আপোনালোকে টেটু আঁকিব পাৰিব। গতিকে এতিয়া এইকেইদিনত আপোনালোকে বেছিকৈ মটৰ চাইকেল বা বেছিকৈ দৌৰা দৌৰি কৰি নুফুৰিব, কাৰণ কেনেবাকৈ পৰি হাত ভৰিত দুখ পাব পাৰে। এতিয়া আপোনালোকৰ এইখিনি গোটেইখিনি যেতিয়া আপোনালোকক কমপ্লিট হ'ব, তাৰপৰা আপোনালোকক নেক্সট ষ্টেপ PET কাৰণে লৈ যাব। তাৰপিছত আপোনালোকে এতিয়া কিছুমানে মোক সোধে যে আমাৰ যিখিনি মেল কেণ্ডিডেট আছে, মেল কেণ্ডিডেটখিনিৰ প্ৰাইভেট পাৰ্ট চোৱা হয় নে নহয়। এতিয়া অসম আৰক্ষীত
এতিয়ালৈকে বৰ্তমানলৈকে যিমানখিনি ইণ্টাৰভিউ হৈছে তাত মেল কেণ্ডিডেটখিনিয়ে কোনো প্ৰাইভেট পাৰ্ট চোৱা নহয়, তাক লৈ আপোনালোকে চিন্তা নকৰিব। গতিকে সকলোৱে ভালদৰে দৌৰি থাকক, ভালদৰে লং জাম্প মাৰক আৰু তাৰ লগতে ভালদৰে পঢ়া শুনাও কৰিব লাগিব। কাৰণ আজিকালি ৰানিং লং জাম্পত যিমান কম্পিটিশ্যন হয় ৰিটেনত তাতকৈ বেছি কম্পিটিশ্যন। আজিকালি সকলো ল'ৰা ছোৱালীয়ে ভালদৰে বহুখিনি কেণ্ডিডেটে এতিয়া লং জাম্প এক্সিলেণ্ট মাৰে। গতিকে আপোনালোকৰ ৰানিঙৰ মাৰ্কটো মেইন মাৰ্ক হ'ব আৰু তাৰপিছত আহি গ'ল ৰিটেনৰ মাৰ্কটো আপোনালোকক বহুত কাম দিব। গতিকে ভালদৰে পঢ়া শুনা কৰি থাকক। সকলোকে শুভেচ্ছা থাকিল। সকলোৱে ভালদৰে পঢ়ি থাকক, দৌৰি থাকক। নিজৰ লগতে নিজৰ মা দেউতাৰ যিটো সপোন আছে, নিজৰ মা দেউতাৰ বহুখিনি সপোন থাকে নিজৰ ল'ৰা ছোৱালীটোক এযোৰ ৰাজকীয় পোচাকত চোৱাৰ। সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰক। সকলোকে বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। জয় অসম।